এইডাল মেকুৰী চক না কি প্ৰকাণ্ড। আমাৰ যাত্ৰা পুনৰ আৰম্ভ হ'ল অষ্ট্ৰিয়া অভিমুখে। ইয়াৰ আগৰ খণ্ডত আপোনালোকে মাৰ্চিডিজ বেঞ্জৰ মিউজিয়াম দেখুওৱা হ'ল। এতিয়া খুব সুন্দৰ সৰু সৰু চহৰৰ মাজেদি আমাৰ গাড়ী আগবাঢ়িছে। বিস্তীৰ্ণ খেতি পথাৰ, এই খেতি চপোৱাৰ পিছত তেওঁলোকে তাৰ যিখিনি আমাৰ যিটো খেৰ বুলি কয় সেইবোৰ কাটি পেলাই প্লাষ্টিকেৰে ৰেপিং কৰি ৰাখে যাতে তাত ফাংগাছ নালাগে, আৰু সেইটো যেতিয়া খুব বেছি বৰফপাত হয় তেতিয়া সেইবোৰ গৰু খুৱাবৰ বাবে তেওঁলোকে ৰাখে। চহৰবিলাক ইমান সুন্দৰ নহয়, আপোনাৰ জাৰ্ণিটোৱেই খুব সুন্দৰ লাগিছে। সকলো চহৰৰে ঘৰবিলাক একেআগি, ইয়াৰ মাজত মানে কোনো প্ৰকাণ্ড প্ৰকাণ্ড বিল্ডিং বনাই পেলাই ইয়াৰ যিটো নেচাৰেল বিউটি সেইটো নষ্ট কৰা নাই। এটা পাহাৰী ৰাস্তাইদি এতিয়া আমাৰ গাড়ী আগবাঢ়ি গৈ আছে। চাওকচোন কি সুন্দৰ লাগিছে নহয় পাহাৰৰ নামনি এতিয়া। আমি আহি এতিয়া অষ্ট্ৰিয়াত সোমালোঁ। এইখিনিৰ পৰা অষ্ট্ৰিয়া আৰম্ভ হৈছে। আমি বৰ্তমান আহি অষ্ট্ৰিয়া সোমালোঁ। এইখন আমাৰ হোটেল। এই জেগাটো অকণ পাহাৰীয়া জেগা, খুব ধুনীয়া এটা আজি জাৰ্ণি হ'ল। জাৰ্ণিটোৰ বিষয়ে আগতে মই ক'লোৱেই আৰু আপোনালোকৰ ভিডিঅ'বিলাক দেখিলোৱেই। এতিয়া এই হোটেলখনতে আজি আমি থাকিম, কাইলৈ আমি ইষ্টব্ৰুক যাম, দিনটো আমি এক্সপ্ল'ৰ কৰিম। এইখন অষ্ট্ৰিয়া হোটেল। হোটেলত মই এতিয়ালৈকে যিমান দিন ঘূৰিছোঁ, পৃথিৱীৰ বহুত জেগালৈ গৈছোঁ, ভাৰতৰ বহুত জেগালৈ গৈছোঁ, এনেকুৱা হোটেলত থকা নাই। হোটেলখনৰ মানে অকণমান বেলেগ ধৰণৰ, ইয়াত এটা পাহাৰীয়া অঞ্চলত থকা হোটেল। আমি এতিয়া আমাৰ পাহাৰত থকা ঘৰৰ নিচিনা সম্পূৰ্ণ ঢেৰ আলমাৰী আছে ইয়াত। এইটো এটা লকাৰ আছে ইয়াত। এইখন এখন লাইভ মিৰৰ আছে। সোমাই আহি এইটো বাথৰুম। চব ন বস্তুবিলাক একদম চিকাই আছে। বাহিৰৰ পৰিৱেশটো দেখুৱাম আৰু সোমাই এণ্ট্ৰেঞ্চটো দেখুৱাম। কি সুন্দৰ নহয়, একদম সকলো বস্তু এটা চিকাই আছে। এইপিনে বহিবৰ কাৰণে ইয়াত এখন এয়া বিচনা, ইয়াত এখন বিচনা, এইটো এটা টিভি। এই ৰুমত সোমাই এটা চুইচ ক'ত আছে কি নাই সেইখিনি বিচাৰি থাকোঁতে বহুত দেৰি লাগে। মানে কি সুন্দৰ নহয় মানে, আৰু পাহাৰীয়া অঞ্চল। বাহিৰলৈ এতিয়া যাম, আপোনালোকৰ কাৰণে ভিডিঅ' কৰি সকলো আপোনালোকক দেখুৱাম। যিখন হোটেলত আহি সোমালোঁ অষ্ট্ৰিয়া, হোটেলখন আপোনালোকক নেদেখুৱালে আধৰুৱা হৈ ৰ'ব। কিমান সুন্দৰ ধুনীয়া মানে মৰম লগা হোটেল নহয়। আপুনি যিপিনেই চাই সেইপিনে আপোনাৰ এতিয়া হোটেল। আমি তলত আছোঁ, গ্ৰাউণ্ড মানে মাটিৰ তলত আছোঁ আমি। এতিয়া আমি ওপৰলৈ আহিলোঁ। জেগাই জেগাই এনেকৈ গলিবিলাকত ধুনীয়াকৈ শ্ব'পিচ সজোৱা আছে। এইখন লবি এৰিয়া। ৰিচিপশ্যন, এইপিনে ৰেষ্টুৰেণ্টখন আছে। এইখনে হোটেল। কি ধুনীয়া নহয় পৰিৱেশটো। এইপিনে আগত সন্মুখত সেই পাহাৰত ৰ'দ পৰি আছে। একদম অষ্ট্ৰিয়া এইখন মানে পাহাৰীয়া জেগাত থকা হোটেলখন সম্পূৰ্ণ উডেন। ধুনীয়া লাগিছে নহয়। ৰুমকেইটাতো আপোনাৰ দেখালৈ। এইডাল মেকুৰী চক না কি প্ৰকাণ্ড। কি সুন্দৰ নহয় প্ৰপাৰ্টিটো চক না, ইমান ধুনীয়া লাগিছে।
এতিয়া পাৰ্টিতে আহি পাইছেহি হোটেলখনত। এপাক মাৰি চাই আহিলোঁ হোটেলখনৰ পৰিৱেশটো। ইয়াত ঠাণ্ডা আছে। এতিয়া আজি ছেপ্টেম্বৰ মাহৰ 7 তাৰিখ। এতিয়া বুলি ইয়াত ধুনীয়া ঠাণ্ডা। আমাৰ নৱেম্বৰ মাহত যেনেকুৱা নিচিনা লাগে তেনেকুৱা লাগি আছে। এতিয়া আমাৰ ইয়াত সময় হৈছে 7:30, 7:45 আমাক ডিনাৰ দিব। এতিয়া আমি নৈশ আহাৰৰ কাৰণে ৰেষ্টুৰেণ্টত আহিছোঁ। এই ৰেষ্টুৰেণ্টখনৰ এতিয়া আমি -1ত যাব লাগিব, মানে আমাৰ তলত আছে, আণ্ডাৰগ্ৰাউণ্ডত আছে ৰেষ্টুৰেণ্টখন। এই ৰেষ্টুৰেণ্টখনত এটা কি কৰিছে, ইয়াত পৃথিৱীৰ বহুত দেশৰ নাগৰিক থাকে বাবে সেই দেশখনৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ খাদ্যাভ্যাসৰ ওপৰত নিৰ্ভৰ কৰি তেনেধৰণে তেওঁলোকে এৰেঞ্জ কৰিছে। এয়া ৰেষ্টুৰেণ্টত এইখিনিত আমাৰ বাবে তেওঁলোকে এৰেঞ্জমেণ্ট কৰিছে। আমাৰ বাবে খুব তেওঁলোকে জনামতে খুব সুন্দৰভাৱে আছে, সম্পূৰ্ণ ভাৰতীয় খানা। আজি বিৰিয়ানীও তেওঁলোকে ইয়াত যোগাৰ কৰিছে বুলি কৈছে। যি কি নহওক, আমি এতিয়া ৰাতি আহাৰ গ্ৰহণ কৰি এতিয়া জিৰণি ল'ম। পুনৰ কাইলৈ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখলৈ আগবাঢ়ি আহিম। আমাক আজিলৈ বিদায় দিয়ক। পুনৰ কাইলৈ লগ পাম। নমস্কাৰ।